নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নচমাই মজিদ বন্ধুসকল বলগতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, কোন দিশে গতি কৰিছে ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি। হাই সিকিউৰিটি জন গুৱাহাটী মহানগৰীত এইবাৰ ভয়ংকৰ ঘটনা। AK-47 ৰাইফল লৈ গুৱাহাটীৰ জিএছ ৰোডত মুক্ত বিচৰণ দুজন লোকৰ কেমেৰাত বন্দী হৈছে সেই শিহৰণকাৰী দৃশ্য। গুৱাহাটী মহানগৰীত চলিছে কি? AK-47 ৰাইফল লৈ জিএছ ৰোডত মুক্ত বিচৰণ দুজন লোকৰ। দুগৰাকী বাইক আৰোহীয়ে লৈ গৈছিল দুটাকৈ বন্দুক। তাৰে এগৰাকী আৰোহী মহিলা হোৱাৰ সম্ভাৱনা। দুচকীয়া বাহনৰ পিছফালে বহি থকা যুৱতী বা মহিলাগৰাকীয়ে দুহাতত দুটাকৈ AK-47 ৰাইফল লৈ জিএছ ৰোডৰ মাজৰে পাৰ হৈ যোৱাৰ দৃশ্য বন্দী হৈছে কেমেৰাত। আৰু ইতিমধ্যে ভঙাগড় তথা দিছপুৰ আৰক্ষী উপস্থিত হৈছে ঘটনাস্থলীত। CCTV ফুটেজৰ জৰিয়তে অনুসন্ধান চলাব আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, উজনি অসমত মিয়াৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীৰে এইবাৰ সৰব হৈ পৰিছে AIUDF দল। ৰাজ্যপালক সাক্ষাৎ কৰি AIUDFে দিলে স্মাৰক পত্ৰ। উজনি অসমত মিয়াৰ সুৰক্ষা বিঘ্নিত কৰা দল সংগঠনৰ ওপৰত ব্যৱস্থা লোৱাৰ দাবী দলটোৰ। উজনি অসমত মিয়াৰ নিৰাপত্তা সুনিশ্চিত কৰক। ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান কৰি এই দাবী AIUDF দলৰ। এই দাবী উত্থাপন কৰিছে এইবাৰ AIUDF দলে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে AIUDF দলে। উজনি অসমৰ কেইবাখনো জিলাত আৰম্ভ হৈছে মিয়াৰ বিৰুদ্ধে অভিযান। আৰু মিয়া বিৰোধী অভিযান চলোৱা প্ৰতিটো দল সংগঠনৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱাৰ দাবী AIUDFৰ। হিংকাণ্ডৰ পিছতে ৰাজ্যত বৃদ্ধি পাইছে উত্তেজনা। আৰু তাৰ পিছতে সোমবাৰৰ দিনটোত ৰাজ্যপালক সাক্ষাৎ কৰে AIUDF দলে। পৰৱৰ্তী খবৰ, উজনি অসমত মিয়া হাটা অভিযানৰ ছাইড ইফেক্ট আৰম্ভ হৈছে। উজনি অসমলৈ অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হ'ল মাছৰ যোগান। মিয়াক উজনি ত্যাগৰ সকিয়নিৰ পিছতে মৎস্য ব্যৱসায়ীৰ প্ৰত্যাহ্বান উজনিৰ দল সংগঠনৰ। লাগিলে মাছ পচি যাব, তথাপি উজনি অসমলৈ মাছ নপঠাও, এই প্ৰত্যাহ্বান বা এই সকিয়নি মৎস্য ব্যৱসায়ী সন্থাৰ। অনিৰ্দিষ্ট কাললৈ উজনি অসমবাসীয়ে মাছ নাপাব। এইবাৰ সংখ্যালঘু মৎস্য ব্যৱসায়ীৰ প্ৰত্যাহ্বান উজনিৰ দল সংগঠনক। মিয়া হাটা অভিযানৰ পিছতে উজনিলৈ মাছ ৰপ্তানি নকৰাৰ সিদ্ধান্ত। আমাৰ বাবে উজনি অসমৰ মানুহে কম দামত মাছ খাবলৈ পায়। শৃংখল চলিহাৰ বাবে উজনি অসমত নিৰ্যাতিত হৈছে ধৰ্মীয় সংখ্যালঘু। ধৰ্মীয় সংখ্যালঘুক কৰা অপমানৰ পৰিণাম ভুগিব লাগিব উজনিবাসীয়ে। লাগিলে মাছ পচি যাব, তথাপি উজনি অসমলৈ মাছ নপঠাওক। আজিৰ পৰা উজনি অসমলৈ মাছৰ যোগান বন্ধৰ সিদ্ধান্ত। নগাঁও জিলাৰ মৎস্য ব্যৱসায়ী সন্থাই ল'লে এই সিদ্ধান্ত। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ভাৰতত নিষিদ্ধ হ'ব পাৰে জনপ্ৰিয় মেছেজিং এপ টেলিগ্ৰাম। জুৱা আৰু ধন দাবীৰ অভিযোগত টেলিগ্ৰামৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ তদন্ত আৰম্ভ। টেলিগ্ৰামৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া পাভেল দুৰৱক গ্ৰেপ্তাৰৰ পিছতে আৰম্ভ হৈছে তদন্ত। পৰৱৰ্তী খবৰ, ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক লৈ এইবাৰ মুখ খুলিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। জুবিন গাৰ্গে মন্তব্য কৰি কয় যে মিয়াৰ বিৰুদ্ধে আন্দোলন 30 বছৰে চলি আছে। আন্দোলন কৰি মিয়াক খেদিব পাৰিছে জানো? কেব গৈ কাহ হ'ল। সাম্প্ৰতিক অসমৰ পৰিস্থিতি সন্দৰ্ভত এই মন্তব্য জুবিন গাৰ্গৰ। মিয়াৰ বিৰুদ্ধে আন্দোলন বিগত 30 বছৰে চলি আছে, কিন্তু আন্দোলন কৰি মিয়াক খেদিব পাৰিছে জানো? এই মন্তব্য জুবিন গাৰ্গৰ। জুবিন গাৰ্গে লগতে কয় যে কেব গৈ কাহ হ'ল গৈ। কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি কৰি মোৰ বেমাৰেই হৈ গ'ল। সাম্প্ৰতিক অসমৰ পৰিস্থিতি সন্দৰ্ভত জুবিন গাৰ্গৰ এই মন্তব্য। পৰৱৰ্তী খবৰ, পুনৰ মধ্যপ্ৰাচ্যত বাজি উঠিছে যুদ্ধৰ দামামা। আকৌ এবাৰ সমুখ সমৰত ৰাছিয়া ইউক্ৰেইন। ভয়ংকৰ আক্ৰমণ প্ৰত্যাক্ৰমণ। ৰাছিয়াৰ ওপৰত ইউক্ৰেইনৰ 9/11 সদৃশ আক্ৰমণ। আৰু ইয়াৰ প্ৰত্যুত্তৰত ইউক্ৰেইনৰ ৰাজধানীৰ লগতে ভিন্ন স্থানত ৰাছিয়াৰ আক্ৰমণ। ৰাছিয়াৰ আক্ৰমণত কঁপি উঠিল ইউক্ৰেইনৰ ৰাজধানী।
আকৌ এবাৰ ৰাছিয়া ইউক্ৰেইনৰ মহাসমৰ ভয়ংকৰ আক্ৰমণ প্ৰত্যাক্ৰমণ আৰম্ভ দুয়োপক্ষৰ ৰাছিয়াৰ ওপৰত ইউক্ৰেইনৰ ৯-১১ সদৃশ আক্ৰমণ এটা আৱাসিক অট্টালিকাত ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ ৰাছিয়াৰ ছাৰাটোপত এই আক্ৰমণ ইউক্ৰেইনৰ অট্টালিকাটোৰ ৩৮ মহলা সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে সীমান্তৰ পৰা ২৩০০ কিলোমিটাৰ ভিতৰত এই আক্ৰমণ চলায় ইউক্ৰেইনে আৰু ইয়াৰ পিছত অধিক ভয়াৱহ হৈ পৰিছে যুদ্ধ এটা ড্ৰোন আক্ৰমণৰ বিপৰীতে ৰাছিয়াৰ ১০০ ড্ৰোন ৰণক্ষেত্ৰলৈ নামি পৰিছে ইউক্ৰেইনৰ বিভিন্ন স্থানত ৰাছিয়াই চলাইছে আক্ৰমণ কেইবাখনো চহৰত একেলগে চলিল ৰাছিয়াৰ আক্ৰমণ জেপৰিজিয়া অডেছাত ৰাছিয়াৰ মিছাইল আৰু ড্ৰোন আক্ৰমণ আৰু ৰাজধানী কিভত ক্ষেপণাস্ত্ৰৰে আঘাত হানিলে ৰাছিয়াৰ আক্ৰমণত কঁপি উঠিল ইউক্ৰেইনৰ ৰাজধানী পৰৱৰ্তী খবৰ ৰাজ্য কঁপাই যোৱা ধিংকাণ্ডৰ মূল অভিযুক্ত তাফাজ্জুল ইছলামৰ মৃত্যু হোৱা নাই তাফাজ্জুলক হত্যা কৰা হৈছে অপৰাধী তাফাজ্জুল সন্দৰ্ভত এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামৰ এই বিস্ফোৰক মন্তব্য আমিনুল ইছলামে লগতে কয় যে ধিংকাণ্ডত কেৱল মুছলমানে জড়িত নাছিল আৰু আমিনুল ইছলামৰ এই মন্তব্যক লৈ এতিয়া ৰাজ্যজুৰি বিতৰ্ক ধিংকাণ্ডৰ মূল অভিযুক্ত তাফাজ্জুল ইছলাম নিহত হোৱা নাই পৰিকল্পিতভাৱে তাফাজ্জুলৰ লগত সংঘটিত হৈছে এই কাণ্ড এয়া স্পষ্ট কথা তাফাজ্জুলৰ মৃত্যুত ৰহস্যৰ গোন্ধ পোৱা গৈছে তাফাজ্জুলৰ কোনো বক্তব্য লোৱা নহল ধিঙৰ ঘটনা বলপূৰ্বকভাৱে মুছলমানৰ ওপৰত ঠেলি দিয়া হৈছে আমিনুল ইছলামৰ এই দাবী আমিনুল ইছলামে লগতে দাবী কৰি কয় যে এই ঘটনাত কেৱল মুছলমান জড়িত নহয় ৰহস্য গাপ দিবলৈ তাফাজ্জুলৰ লগত এই ঘটনা সংঘটিত হ'ল প্ৰমাণ গাপ দিব বিচাৰিছে চৰকাৰে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীক সমালোচনা বিধায়ক আমিনুল ইছলামৰ ৰাজ্যপালক এই কথা জনাইছে এআইইউডিএফ দলে আজি সংবাদ মাধ্যমৰ আগত বিধায়ক আমিনুল ইছলামে এই মন্তব্য কৰে পৰৱৰ্তী খবৰ অসমৰ ৰাজ্যসভাৰ ২খন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হ'ল বিজেপিৰ প্ৰাৰ্থী আনুষ্ঠানিকভাৱে ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাসে গ্ৰহণ কৰিলে জয়ৰ প্ৰমাণপত্ৰ বিৰোধীয়ে প্ৰাৰ্থী প্ৰক্ষেপ নকৰাত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী বুলি ঘোষণা নিৰ্বাচনী বিষয়াৰ পৰৱৰ্তী খবৰ এইবাৰ বিজেপিৰ ৰুখত পৰিছে বিজেপিৰ নৱনিৰ্বাচিত সাংসদ তথা বলিউড অভিনেত্ৰী কংগনা ৰানাৱট কংগনা ৰানাৱটক কঠোৰ সকিয়নি বিজেপিৰ উল্লেখযোগ্য যে কৃষক আন্দোলনত ধৰ্ষণ হত্যা জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল হিমাচল প্ৰদেশৰ মাণ্ডি সমষ্টিৰ বিজেপিৰ সাংসদগৰাকীয়ে আৰু তাৰ পিছতে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব ক্ষুব্ধ হৈ পৰিছে কংগনা ৰানাৱটৰ বিৰুদ্ধে ভৱিষ্যতে এনে মন্তব্য নকৰিবলৈ সকিয়নি বিজেপিৰ পৰৱৰ্তী খবৰ কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ ঘোষণা লাডাখত গঠন হ'ব ৫খন নতুন জিলা আজিৰ দিনটোত এই ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক উন্নত আৰু সমৃদ্ধশালী লাডাখ নিৰ্মাণৰ দৃষ্টিভংগীৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলত ৫খন নতুন জিলা গঠন কৰাৰ সিদ্ধান্ত লৈছে দেশৰ প্ৰতিটো কোণত শাসন শক্তিশালী কৰি জনসাধাৰণৰ বাবে নিৰ্ধাৰিত লাভালাভ নিশ্চিত কৰাৰ অৰ্থে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে উল্লেখযোগ্য যে লাডাখত বৰ্তমান মাত্ৰ ২খন জিলা আছে সেই ২খন হৈছে লেহ আৰু কাৰ্গিল আৰু ২খন জিলাতে তেওঁলোকৰ স্বায়ত্তশাসিত জিলা পৰিষদ আছে যিয়ে তেওঁলোকক নিয়ন্ত্ৰণ কৰে নতুন জিলা সৃষ্টি হোৱাৰ পিছত লাডাখত মুঠ ৭খন জিলা থাকিব আৰু নতুনকৈ গঠন হ'বলগীয়া এই জিলাবোৰ হৈছে ক্ৰমে জাংস্কাৰ দ্ৰাছ ছাম নুব্ৰা আৰু চাংথাং নতুন জিলা গঠনৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে লাডাখৰ জনসাধাৰণৰ বাবে প্ৰচুৰ সুযোগ সৃষ্টি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁৰ এক্স একাউণ্টত লিখে এক্সৰ এটা পোষ্টত অমিত শাহে কয় যে নতুন জিলা গঠন কৰাৰ ফলত জনসাধাৰণৰ বাবে নিৰ্ধাৰিত লাভালাভবোৰ নিশ্চিত কৰিব আৰু দেশৰ প্ৰতিটো কোণত শাসন শক্তিশালী কৰিব